অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী চাহ জনগোষ্ঠীৰ পবিত্ৰ কৃষিভিত্তিক উৎসৱ কৰম পূজা শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে সমগ্ৰ অসমৰ বাগিচাসমূহত উদযাপন কৰা হৈছে। এয়া তিয়কৰ পৰিৱেশ। সমগ্ৰ অসমৰ লগতে তিয়কতো অতি উলহ মালহেৰে ভাদ মাহৰ শুক্ল একাদশীৰ দিনা উদযাপন কৰা হয় কৰম পূজা। পুৱা পতাকা উত্তোলন, গছপুলি ৰোপণ আদি বিভিন্ন কাৰ্যসূচীৰ পিছত সন্ধিয়ালৈ কৰম গছৰ পৰা কাটি অনা ডাল পূজাস্থলীত নীতি নিয়মেৰে স্থাপন কৰি পূজা পাৰ্বণ কৰি আগন্তুক খেতি খোলা যাতে সুন্দৰ হয় তাৰ কামনা কৰে। ইফালে কৰমৰ পূজাৰ মূল তাৎপৰ্যৰ কাহিনীভাগ উপস্থাপনৰ পিছতে সকলো একত্ৰ হৈ ঢোল মাদলৰ চেৱে চেৱে উৰে নিশা ঝুমুৰ নৃত্যত মগন হোৱা পৰিলক্ষিত হৈছে। ইফালে কৃষিভিত্তিক এই পূজাৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে আয়োজন কৰা এক অতিথি আদৰণি সভাত তিয়ক চাহ বাগিচাৰ পৰিচালক দীপক শৰ্মা, মৰিয়নিৰ সমাজকৰ্মী লোহিত কোঁৱৰ, যুৱ সমাজকৰ্মী ৰন্তু ভূঞা, তিয়ক প্ৰেছ ক্লাবৰ কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। পবিত্ৰ ভাদ মাহৰ শুক্ল একাদশীত আজি আমি তিয়ক চাহ বাগিচাৰ সমূহ ৰাইজৰ সহযোগত আমি তিয়ক চাহ বাগিচা আজি কৰম পূজা ভাগ পাতিবলৈ আয়োজন কৰিছোঁ। আমাৰ কৃষিভিত্তিক পৰৱ সকলো অসমৰ চাহ জনজাতি লোকসকলৰ লগত আমি তিয়ক চাহ বাগিচাটো পাতিবলৈ অনুষ্ঠিত কৰিছোঁ আৰু ইয়াত সকলো আমাৰ ৰাইজে সহায় সহযোগ কৰিছে আৰু ইয়াৰ পৰা আমাৰ এটা সকলো অসমবাসীলৈ এটা ভাল বাৰ্তা আমি মেছেজ পঠিয়াবলৈ আমি মনস্থ কৰিছোঁ। আছিলে ৰাতিপুৱা ভাগত আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছিলে, বৃক্ষৰোপণ কাৰ্যসূচী আছিলে আৰু সেইখিনি আমি সুকলমে কাৰ্যসূচীখিনি এতিয়া অনুষ্ঠিত কৰিলোঁ। এতিয়া আমাৰ কৰমডাল আমাৰ দেৱীত স্থাপন কৰিবলৈ এতিয়া আমাৰ কৰ্মতীসকল গৈছে। আমাৰ 9টা বজাৰ পাছত আমাৰ কৰমডাল বেদীত আমাৰ স্থাপন হ'ব। তাৰপাছত আমাৰ পৰৱৰ্তী আমাৰ যি থাকে আমাৰ কাহিনী বুঢ়াৰ কাহিনী যোগেদি আমাৰ কাহিনী সম্পন্ন হোৱাৰ পাছত আমাৰ কৰম পূজাভাগি আৰম্ভ হ'ব। গোটেই নিশা চলিব। অসমাদিত্য তিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।